কেনেকৈ সন্তুষ্ট কৰিব ভগৱান জগন্নাথক আজিৰে পৰা আৰম্ভ ভগৱান জগন্নাথৰ ৰথযাত্ৰা কি নিয়মেৰে পূজা কৰিব ভগৱান জগন্নাথক আজিৰে পৰা আৰম্ভ হৈছে ভগৱান জগন্নাথৰ ৰথযাত্ৰা লাখ লাখ ভক্তৰ সমাগম ঘটিছে জগন্নাথ মন্দিৰত এই সময়খিনি হৈছে ভগৱান জগন্নাথক সন্তুষ্ট কৰাৰ এক সুবৰ্ণ সুযোগ ২৭ জুনৰ পৰা আৰম্ভ হোৱা এই ৰথযাত্ৰাৰ অন্ত পৰিব ৮ জুলাইত আপুনি ঘৰত বহি লাভ কৰিব পাৰিব ভগৱান জগন্নাথৰ আশীৰ্বাদ এই ৰথযাত্ৰা উপলক্ষে প্ৰতিদিনেই পুৱা ব্ৰহ্ম মুহূৰ্তত শুৱাপাটিৰ পৰা উঠি আপুনি পৰিষ্কাৰ হৈ পাৰিলে হালধীয়া বস্ত্ৰ পৰিধান কৰি পূজা কৰক কাৰণ ভগৱান বিষ্ণুৰ প্ৰিয় ৰং হালধীয়া পূজাস্থলীত ব্যৱহাৰ কৰক হালধীয়া বা ৰঙা ৰঙৰ বস্ত্ৰ শংখ ঘণ্টা বজাই ভগৱান জগন্নাথক পূজা কৰাৰ লগতে ভগৱানক অৰ্পণ কৰক নতুন কাপোৰ চাউল চন্দন ফুল ভগৱান জগন্নাথৰ সন্মুখত জ্বলোৱা চাকি গছ জ্বলাওক ঘিৰে পূজাৰ সময়ত ব্যক্তিয়ে ওম নমঃ ভাগৱতে বাসুদেৱায় নমঃ মন্ত্ৰ জপ কৰক সুফল লাভ কৰিব ভগৱান জগন্নাথক আপুনি প্ৰসাদ হিচাপে আগবঢ়াব পাৰে গুড় ঘি লগতে সতেজ ফলমূল এই নিয়মৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব ভগৱান জগন্নাথৰ আশীৰ্বাদ নিউজ ডেস্ক ৰিপোৰ্ট লেংডন বাতৰি